মৃত্যুদূতত পৰিণত হোৱা যোৰহাট বাইপাছৰ পৰা জাজিলৈকে আজি 10 বছৰে নিৰ্মীয়মান অৱস্থাত থকা টিয়কৰ 4 লেনৰ খালত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ টিয়কত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে 4 লেনযুক্ত পথ নিৰ্মাণত নলা নিৰ্মাণৰ বাবে দকৈ মানুহৰ পদুলিয়ে খন্দা দ খাৱৈত খেলি থকা অৱস্থাত টিয়কৰ ফুটবিলাৰ সমীপৰ টিং লাইনৰ এটি 2.5 বছৰীয়া শিশু পৰি কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। শিশুটিৰ নাম ধ্ৰুৱ ভূমিজ। ঘৰৰ মাক দেউতাক কামলৈ যোৱাৰ সময়ত ঘৰৰ চোতালত খেলি থকা অৱস্থাত চোতালৰ কাষেদি যোৱা উন্মুক্ত নলাত পৰি প্ৰাণ গ'ল শিশুটিৰ। উল্লেখযোগ্য যে 5 বছৰ আগতেই খন্দা এই উন্মুক্ত নলাটোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে NHIDCL বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ৰাইজে এনেকুৱা ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে ঘৰৰ চোতালত জেওৰা দিয়ে যদিও কাম অগ্ৰগতিৰ নামত জেওৰা জপনা আঁতৰাই পেলাই পথ নিৰ্মাতা কোম্পানীয়ে। আজি 4-5 দিনৰ আগতো এইদৰে জেওৰা আঁতৰাই কোম্পানীয়ে নলাটো থকা জাবৰ জোথৰ চফা কৰি এৰি কোনো সাংকেতিক চিহ্ন যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ তুলিছে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন NHIDCL কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এক তদন্তৰ দাবী জনাইছে। ইফালে টিয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ টিয়ক FRU-লৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে। এতিয়া সকলোৰে এটাই প্ৰশ্ন, কেতিয়া সম্পূৰ্ণ হ'ব এই 4 লেনযুক্ত ঘাইপথ আৰু কিমান নিৰীহ জনতাৰ প্ৰাণ ল'ব এই পথে। আজি আপোনাৰ আমাৰ এই টিয়ক চাহ বাগিচাৰ টিং লাইন 3 নম্বৰ লাইনত যিটো সৰু 2 বছৰীয়া ল'ৰা এটা আজি ফৌলনে খন্দা কিমান বছৰ গাঁতত পৰি আজি প্ৰথম 10-15 মিনিটৰ ভিতৰতে তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হ'ল। কাৰণ তেওঁলোকে যোৱাকালি আজি 2 দিনৰ আগত যিটো জাবৰ জোথৰ আছিলে এই জাবৰ জোথৰটো চাফা কৰি দিলে। যদি জাবৰ জোথৰটো থকা হ'লে আমাৰ ল'ৰাটো আমি আজি জিন্দা পালোহেঁতেন নেকি। তেওঁলোকে যিটো কাম কৰিছে অ'ত কৰে ত'ত কৰে, কিন্তু এঠাইত নকৰে। যিকোনো ঠাইত একো প্ৰটেকশ্যন নাই। আজি আমাৰ খুৰীহঁতে জেওৰা দি পেলাই প্ৰটেকশ্যন দি পেলাই জেওৰা দি পেলাই ইয়াত থৈছিলে, কিন্তু তেওঁলোকে JCB মাটি আনি খন্দাই জেওৰা চেওৰা ভঙাই আজি 3-4 বাৰ আমি জেওৰা দিব লগা হৈছে। কেলে হৈছে? আপোনালোকে অকণমান এইবিলাক ব্যৱস্থা লওক, প্ৰশাসনে এইবিলাক ব্যৱস্থা লওক, চৰকাৰে এইবিলাক ব্যৱস্থা লওক, যাতে নেক্সট জেনেৰেশ্যন বা নেক্সট ল'ৰা এটা বা ছোৱালী এজনী তাত এই পুখুৰীত সোমাই কোনো অসুবিধা বা কাৰোবাৰ মাক দেউতাক নথকা ল'ৰা ছোৱালী নহয় যাতে। আপোনালোকে সেইবিলাক কৰক। আমি সেইবিলাক আমাৰ দুখীয়া ঘৰৰ মানুহ, আপোনালোকে নিজে অকণমান চিন্তা কৰিব যে এনেকে কৰিছো, ইমান ল'ৰা এটা পাইছে, কিমান দিনৰ মূৰত ল'ৰা ছোৱালী নাই। আজি 2 বছৰ ল'ৰা এটা হৈছে, সেই ল'ৰাটো ঢুকাই থাকিলে কেনেকুৱা অনুভৱ লাগিব বাৰু মাক দেউতাকৰ? আপোনালোকে নিজে চিন্তা কৰক। ফ'ৰলাইনৰ কিনাৰত আমাৰ ঘৰ, এতিয়া আমি এইখিনিত সদায় আমি নিজৰ সুবিধাৰ কাৰণে জেওৰা চেওৰা দি লৈছো। সেই জেওৰাখিনিতে যে 4 লাইনে প্ৰতি সময়তে আহে, 2 দিনৰ আগত আহি এইবোৰ চফা কৰি যায় আৰু সেইভাগে থৈ দিয়ে। আজি 5 বছৰ দিন এনেকে থাকিব নেকি? 5 বছৰ দিন এনেকে থকাৰ কাৰণে আজি ল'ৰা এটা যদি জাবৰ জোথৰ থাকিলেহেঁতেন তেতিয়া আমি ল'ৰাটোক পালোহেঁতেন। জাবৰ জোথৰ নাই, এনেকে 5 ফুটমান দ কৰি খান্দি থৈ গৈছে। 2 বছৰীয়া ল'ৰা কিমানো হেৰি হ'ব, তাতে সেইভাগে সোমাই আজি এনেকুৱা অৱস্থা হৈছে ল'ৰাটো। যদি খনা আজি 5 বছৰমান হৈ গ'ল, 5 বছৰমান এনেকেই আছে। আমি যদি জেওৰা দি দিওঁ, জেওৰাখিনি কি কৰে, তাহাঁতি আহে মাটিখিনি উঠাই জেওৰা চেওৰা চব ভাঙি গুচি যায়। আজি কালি পৰহি এইটো আপোনাক দেখুৱাই দিব পাৰো সেইখিনিত। অসম আদিত্য টিয়ক।